তাৰৰ লগত এই ৰেচন কাৰ্ড থাকিলে প্ৰত্যেকজন দৰিদ্ৰ পৰিয়ালে আপোনালোকে পাব অৰুণোদয়। কোনে কোনে অৰুণোদয় পোৱা নাই হাত দাঙক। পোৱা নাই। নিৰ্বাচন শেষ হোৱাৰ পিছত মই প্ৰতিশ্ৰুতি দিছোঁ প্ৰত্যেকজন পৰিয়ালে অৰুণোদয়, গোটেইখিনি পৰিয়ালে অৰুণোদয় পাব বুলি মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ। সেই ফৰ্মটো মই ইয়াত আমৰেং কনষ্টিটুৱেঞ্চিলৈকে মই প্ৰেৰণ কৰা হৈছে। আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সেই দুজনৰ ফটো থাকিব। ভাৰতীয় জনতা পাৰ্টিক সেই প্ৰতিশ্ৰুতি অৰুণোদয় পালে, ফ্ৰী ৰেচন কাৰ্ড পালে, আয়ুষ্মান ভাৰত কাৰ্ড পালে, অৰুণোদয় পালে। তাৰ পিছত যিবিলাকৰ কলেজৰ পঢ়িব, আপোনালোকৰ ছোৱালী কলেজৰ পঢ়িবৰ কাৰণে প্ৰত্যেকজন ছোৱালীৰ কাৰণে যে আপোনালোকৰ ছোৱালীৰ কাৰণে পকেট মানি যে আপোনালোকে টকা দিব নালাগে। বছৰত 10,000 হাই ছেকেণ্ডেৰী 2 বছৰ 20,000 টকা আপোনালোকৰ ছোৱালীৰ একাউণ্টত সোমাব। তাৰ ভিতৰত হাই ছেকেণ্ডেৰী পাছ কৰাৰ পিছত প্ৰত্যেকজন ছোৱালী 12,500 টকা আপোনাৰ ছোৱালীৰ একাউণ্টত সোমাব। তাৰপিছত BA পাছ কৰাৰ পিছত প্ৰত্যেকজন ছোৱালী 25,000 টকা বছৰত আপোনাৰ ছোৱালীৰ একাউণ্টত সোমাব। সেইটো নৰেন্দ্ৰ মোদী আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আপোনালোকক উপহাৰ দিছে। যোৱাকালিৰ পৰা আমি 6 পাৰ্লিয়ামেণ্টাৰী কনষ্টিটুৱেঞ্চি নিৰ্বাচন প্ৰচাৰ কৰা আৰম্ভ কৰিছোঁ। যোৱাকালি আমি বৰজান কনষ্টিটুৱেঞ্চি, বোকাজান সমষ্টি, MEC সমষ্টিত, চুৰুপথাৰ সমষ্টিত যে বেলেগ বেলেগৰ ৰাজনীতি দলৰ পৰা বহুত দলে যোগদান কৰিছে। এটা এটা সমষ্টিত সেইবিলাকৰ এৰিয়া হাজাৰ হাজাৰ মানুহে যোগদান কৰিছে। আজি ইয়াতো মই বিশেষকৈ ইয়াত বহুত দূৰ হয়, ইয়াত আমৰেং যিবিলাকৰ মানে যিবিলাকৰ তলত বসবাস কৰা, ইয়াৰ আমৰেং পাৰ্টটো তলত বসবাস কৰা সেইবিলাকৰ কাৰণে আজি নিমন্ত্ৰণ কৰা নাই। আজি অকল সেই জিৰিগেণ্ডিং এৰিয়াতো আমি নিমন্ত্ৰণ কৰিছোঁ। তাতে আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ভূপেশ কলিতা ডাঙৰীয়া তেখেতসকলৰ মিটিং হ'ব খেৰণিতে। সেইটো কুপলি, আমৰেং আৰু বিথুং আৰু হামৰেং কনষ্টিটুৱেঞ্চি হ'ব। গতিকে সেইটো এটা আমি তাতে এটা কাৰ্যসূচী ঠিক কৰিছোঁ। আজি বেলেগ বেলেগ ৰাজনীতি দলৰ পৰা ত্যাগ কৰি আমাৰ ভাৰতীয় জনতা পাৰ্টি দলত যোগদান কৰিছে। গতিকে কাৰ্বি আংলং ৰাইজে এইবাৰ সিদ্ধান্ত লোৱা হৈ গ'ল। যোৱাবাৰ হৰেণ সিং বে ডাঙৰীয়া পাইছে 2,38,000 খালি জিকা ভোটত লিড কৰা। এবাৰ কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলং ডিমা হাছাও ৰাইজে সিদ্ধান্ত লৈছে 3 লাখ to 4 লাখ, জিকা 4 লাখো হ'ব পাৰে। খালি জিকা ভোটটো লিড মাৰ্জিনটো হ'ব 4 লাখ, 3 লাখ to 4 লাখ, 4 লাখ এবভো হ'ব পাৰে, 3 লাখ এবভ হ'ব পাৰে, কিন্তু 3 লাখৰ কম নহ'ব। মই আজিও কৈছোঁ সেই জিৰিগেণ্ডিঙত। তাৰপিছত ৰিজাল্টৰ 4 তাৰিখে জুন যেতিয়া ফলাফল হ'ব আপোনালোকে গম পাব যে সঁচাকৈ তুলিৰাম ৰহাং যিটো কৈছে 3 লাখৰ ওপৰত হৈছে বুলি ক'ব। মাইনৰিটি কিয় আপোনালোকে জানে যে কাৰ্বি আংলং এটা পৰিৱৰ্তন হৈছে। কাৰ্বি আংলঙৰ সকলো জাতি জনগোষ্ঠী, মাইনৰিটি বুলি নহয়, সকলো জাতি জনগোষ্ঠীবিলাকৰ এটা গম পাইছে কোনো সংঘাত হোৱা নাই। কাৰ্বি আংলঙৰ সকলো জাতি জনগোষ্ঠীৰ লগত মিলি প্ৰীতি এটা টিম কাৰ্বি আংলঙে কাম কৰি গৈ আছে। যে চুকে কোণে সমান্তৰাল হিচাপে ডেভেলপমেণ্ট কামবিলাক কৰি গৈ আছে, আৰম্ভ কৰিছে, যিটো কৰি আছে যোৱা বছৰৰ পৰা কৰি আছে, কামবিলাক কৰি আছে। যিটো আমি যোৱাবাৰ হৰেণ সিং বে ডাঙৰীয়া নিৰ্বাচন সময় প্ৰতিশ্ৰুতি দিছে, বিধানসভা সময়ত প্ৰতিশ্ৰুতি দিছে, আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ ইলেকশ্যন সময় আমি যিবিলাকৰ প্ৰতিশ্ৰুতি দিছে, ৰাইজে যিটো আপত্তি, সেইবিলাকৰ লাহে লাহে কামবিলাকৰ পূৰণ গৈ আছে। গোটেই মানুহে গম পাইছে যে কাৰ্বি আংলঙত আজি কাৰ্বি আংলং আৰু ডিমা হাছাও ৰাইজে সহজ সৰল মানুহ, আপোনালোকে জানে জানো। ইয়াত মিছা কথা ক'লে মানুহে বেয়া পায়। গতিকে মানুহে ইয়াত মানুহবিলাক সহজ সৰল মানুহ। আপোনালোকে যদি ইয়াত বসবাস কৰে জানিব, সেই মিডিয়াবিলাকো জানে ইয়াত মানুহবিলাক সহজ সৰল মানুহবিলাক। গতিকে মিছা কথা ক'লে মানুহে বেয়া পায়। গতিকে আপোনালোকে যিবিলাকৰ পাৰ্টি মিছা কথা কৈ আছে তেওঁলোকে কিন্তু
লাহে লাহে ভোটৰ পাৰ্চেণ্টেজো কমি গৈ আহি আছে। আজিৰ তাৰিখলৈকে দেখাই নাই মই, আজিলৈকে দেখা নাই, খালি মিডিয়াবিলাকৰ লগত দেখিছোঁ, বেলেগত দেখাই নাই। মইতো সৰু মৰু মানুহ আছে, আপোনালোকে জানে, মইতো একদম সাধাৰণ ৱৰ্কাৰ্ছে আছে, সাধাৰণ কৰ্মী আছে। ৰাইজে ক'লে নাই নাই অসমৰ লিডাৰ মই সৰু মৰু আছে, আপোনালোকৰ নিচিনা সমানে, কেতিয়াবা আহিব চাহ খাম একেলগে।